আলু আৰু পিঁয়াজ কাটি থৈছোঁ আৰু এইফালে বাঁহগাজৰ সৈতে হাঁহৰ মাংস বনাম আজি হাঁহ আৰু বাঁহগাজ কেনেকৈ বনাম আপোনালোকক দেখুৱাওঁ ৰেচিপিটো অকণমান সময় গধূলি সাঁজটো নহয় জানো ৰাতি সাঁজটো এনেকৈ খাম বুলি কৈছোঁ তেতিয়াহ'লে বনাবলৈ আৰম্ভ কৰোঁ বলক ভিডিঅ' চাই থাকিব আপোনালোকে সকলোকে নমস্কাৰ জনাই মোৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনালোঁ আজিনো ভিডিঅ'টো কি আছে আপোনালোকে উপভোগ কৰিব ভিডিঅ'টো মাজলৈকে আহকচোন কিন্তু এটা কথা নাপাহৰিব আপোনালোকে কমেণ্ট দিবলৈ কিনে দেই বলক তেতিয়াহ'লে মই কি আছে আপোনাক দেখুৱাই আছোঁ ৰেচিপি এটা বনাবলৈ গৈছোঁ ৰেচিপিটো কি আছে চাই লওক মজা খানা হাঁহে বাঁহে কেনেকৈনো বনাম তাকে দেখুৱাম লৈছোঁ এইফালে এতিয়া বৰবালৈ ওলাই আহিলোঁ বৰবা ওলোৱাৰ পিছত গমেই পাইছে হাঁহ মাংস ল'ম বুলি হাঁহে বাঁহে খাম বুলি ক'লোঁ আজি যে এয়া আৰু লৈ ল'লোঁ মাংস লোৱা হৈ গ'ল এতিয়া ম'ম' দোকানত সোমাওঁ বুলি ভাবিছোঁ ম'ম' খাই লওঁ টিপটি টেষ্টি একদম টেষ্টিয়ে বনাই আছে টেষ্টি খাই যাব লাগিব নহয় যে ম'ম' চাই এতিয়া মানুহ বহুত হৈ আছিল আৰু মানুহ ইমানেই হয় সঁচাকৈ আপোনালোকে আহি যদি খাই চাই কোনে আহি খাই পাইছে ক'ব দেই আমাৰ ডিব্ৰুগড় বাসিন্দাসকল আৰু ইয়াতে চব মই খাই আছোঁ টেষ্টি মজাত ম'ম'কেইটা ভাল লাগে খাই আৰু ডাৱৰীয়া বতৰ ন চুপখন খাই বলেই ভাল লাগিছে আৰু চুপখন মজা একদম জালুক দি দিছে আৰু তাতে মজা আজি দেখুৱালোঁ আপোনালোকক ম'ম'কেইটা খাই টেষ্টি নাপালোঁ আৰু এতিয়া ৰুমলৈকে যাওঁ এতিয়া গাড়ী উঠি দিওঁ বুলি ভাবিছোঁ মেজিকখনত উঠি দিওঁ বলক সেইখন মেজিকখন দেখিছে আপোনালোকে মোৰ কাৰণে ৰৈ আছে বুলি কৈছে ৰখিলোঁ আৰু ৰুমত সোমাই আহি আকৌ জিমলৈকে আহিলোঁ আৰু জিমত আহি মই ইয়াৰ বন্ধুকেইটা দেখা পাইছে হাঁহি ধেমালি ফূৰ্তি আমি জিমখন মাৰি থাকোঁ ইয়াত এক্সাৰচাইজ মেইন নহয় জানো এক্সাৰচাইজ কৰিবই লাগিব শৰীৰ চৰ্চা কৰিবই লাগিব নহ'লে আমাৰ শৰীৰটো কি হৈ যায় জানোৱেই একদম এলেহুৱা হৈ যাওঁ আৰু তেতিয়াহে যেতিয়ালৈ জিমত আহোঁ তেতিয়াহে মনটো ভাল লাগে আৰু মোৰ নাভ আৰু অংগ প্ৰত্যংগবোৰ লৰচৰ হ'বলৈ আৰম্ভ কৰে ধেমালি কৰি আছে দেই বহুত ধেমালি কৰি ভাল লাগে ভাইটিকেইডালত আৰু বহুত মৰমীয়াল হয় চাওকচোন চাওক কেনেকৈ মই আকৌ খুৱাবলৈ চেষ্টা কৰে তাতে মিচিং মাছাকৈ হাঁহি থাকে চাওক খুবেই ভাল লাগিলে তাহাঁতৰ লগত জিম মাৰি এনেকৈ এক্সাৰচাইজ কৰোঁ আমি দেই গোটেইবোৰ এনেকৈ আৰু হাঁহি ফুৰ্তি ককাই বাই গোটেই তাইকে মিলি চাই বন্ধুজনক অকণমান ভিডিঅ' ক্লিপ কৰিলোঁ আহিয়ে ৰুমত আহি গ'লোঁ এইফালে চাওক বাঁহগাজ আৰু আলু হাঁহ মাংস বনাম বুলি ওচৰতে কল কেইটামান ৰাখি দিছোঁ চব্জিকেইটা যদি কেঁচা হৈ আছে আৰু ইমান পকা হোৱা নাই অলপ খাম বুলি ভাবিছোঁ জাহাজী কল যে আনিছোঁ খাব লাগে নহয় বহুত দিনত কলকেইটা খাবলৈ লৈছোঁ এনেকৈ ৰেচিপিটো বনাম আজি আৰু কেনেকৈ বনাম আপোনালোকে চাই থাকোঁ ৰাতি সাঁজটো এনেকৈ খাম বুলি ভাবিলোঁ বন্ধু সৈতে বন্ধু মানে লগতো আছে এইফালে মা মছলাখিনি লৈ লৈছোঁ হালধি মছলা আৰু নহৰু আদা এইফালে আকৌ পাঁচফোৰণ অলপ খুন্দি দিলোঁ বেছি নহয় দেই কেইটামান দিছোঁ দিয়া গুটি চাওক এই ইমানেই দিছোঁ আৰু এতিয়া হালধিয়ে মছলাখিনি আকৌ মিহলাই ল'ব লাগিব নহয় জানো এতিয়া হালধি আৰু মছলাখিনি মিহলাই ল'ম বুলি ভাবিলোঁ নহৰুখিনিয়ে ইয়াত দিয়া নাই এতিয়ালৈকে তেলৰ পাছত দি দিম বাৰু চাওক পুৰা ফিটি আছোঁ তেতিয়াহে হেন খাব গুলি একদম থপৰা বান্ধিছোঁ পানী অকণমান দি দিওঁ বুলি ভাবিলোঁ পানী অকণমান দি দিলোঁ পানী দিয়া মিলা হৈ গ'ল আৰু এইফালে ধুনীয়াকৈ সানি পিটিকি লৈ ল'লোঁ লোৱাৰ পিছতে জানুৱাই ধুনীয়া এতিয়া তেলটো ইফালে গৰম হৈ গৈছে পকি আছে তেলখিনি দি দিওঁ বুলি ভাবিছোঁ গৰম হৈ গ'ল আৰু গেছখন পাতি থৈছোঁ দেই গেছখন পাতনি দেখালোঁ বাৰু অকলে কিমান কৰিব চবেই কৰি দিছোঁ এইফালে চব তেল গৰম হৈ গৈছে এয়া পুটুককৈ ফেন উঠিছে দেখিছে আপোনালোকে আৰু অকণমান দি চালোঁ হৈছে গৰম হৈ গৈছে এতিয়া মছলাখিনি দি দিম তেলৰ পাকতে দি দিওঁ মই মছলাবোৰ এনেকৈ ভাজি লওঁ তেতিয়া গন্ধটো আহিব গন্ধটো আহিলে নাকটো যে এহাতমান দীঘলে হৈ যায় তেতিয়া সঁচাকৈ ইমানো মছলা খোৱাটো ভাল নহয় আৰু বেছিকৈ দিয়া নাই ইমানেই মছলা দিছোঁ দেখিছে আপোনালোকে বেছি মছলা দিয়া নাই মই এইবোৰ ৰেড চিলিটো মই ব্যৱহাৰ নকৰোঁ মই তেনেকৈ অকণমান লৰাই দিছোঁ পিঁয়াজখিনি নজ্বলাওঁ বাৰু আমি আদা নহৰু জ্বলালে পিঁয়াজটো নজ্বলাৰ কাৰণটো হ'ল জ্বলিবলৈ ভাল নালাগে মোৰ পিঁয়াজবোৰ আপোনালোকে কেনেকৈ থাকে নাজানো কিন্তু মই এনেকৈ বনাইছোঁ চব ৰঙচুৱা হ'ল নাই এতিয়া মাংসখিনি দি দিম পিঁয়াজখিনি জ্বলাই নিদিব পিঁয়াজখিনি জ্বলালে ভাল নালাগে বাৰু হয় নহয় আধা কেঁচাতে দি দিব পিঁয়াজবোৰ তেতিয়া পিঁয়াজটো অকণমান সোৱাদটো আহিব মাংসখিনি খাবলৈ ভাল লাগিব এনেও গলি যাব পানী অকণমান দি দিম নহয় অলপ পিছত এতিয়া মানে পূৰা হেৰি কৰি লওঁ মাংসখিনি অকণমান শুকাই লওঁ দেই ইয়াতে পিঁয়াজ দিছোঁ আৰু 5-10 মিনিটমান ৰাখি দিওঁ বাৰু ইয়াতে এনেকৈ ৰাখি দিছোঁ এনেকৈ তাৰপিছত শুকাই গৈ আছে আৰু এতিয়া সোৱাদৰ নৈ নিমখ অকণমান দি দিছোঁ নিমখ দিব লাগিব কচাই নিমখি দি দিছোঁ খাবলৈ তেতিয়াহে টেষ্টি লাগিব নহয় কিন্তু জলকীয়া দিয়া নাই মই ভাতৰ মুখত
প্ৰায়ভাগ মই জলকীয়া নাখাওঁ যে এইটো ভাতৰ পাততে খাওঁ দি খাওঁ সেইভাগে এইটো দিয়া নাই নিজে কম পৰিমাণে খাওঁ কিন্তু কিছুমানে জলকীয়া দি খায় যোনে খাব পাৰে দি খাব পাৰে মই কিন্তু নাখাওঁ ইমান এই চব ধুনীয়াকৈ সিজালোঁ ন এইখিনি এতিয়া হৈ গৈছে এতিয়া বাঁহগাজ আলুৱে বইল কৰি থোৱা আছিল সেইখিনি এতিয়া দি দিম বুলি ভাবিছোঁ ইয়াতে এই ধুনীয়াকৈ ইমান ধুনীয়া তেলটো ওলাই আছে এইখিনি বাঁহগাজ আৰু আলুৱে ঘৰৰ পৰা অনা দেই বাঁহগাজটো ডাঙৰ আছিলে বাঁহগাজটো দুসাঁজ খালোঁ লাষ্টৰ সাঁজটো ব্ৰইলাৰ মাংস অলপ নহয় হাঁহৰ মাংস অলপ দিছে হাঁহে বাঢ়ে বুলি কৈছে হৈ গ'ল বনাই পকাই বোলে সিজাই ল'লোঁ এইফালে চানা আলু ঢেকীয়া আছিল দালি অলপ আছে তাৰপিছত আছে আপোনাৰ এইয়া গাছে আলুৱে মাংস বনোৱা আছিল আৰু খাওঁ বুলি ভাবিছোঁ এইফালে জলকীয়া নিমখ নেমু এটুকুৰা লৈ লৈছোঁ ৰাতি সাঁজটো এনেকৈ খালোঁ বাৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পাইছে বাৰু অকণমান খাই দেখুৱাইছোঁ দেই এপিচমান খাই দেখাওঁ বুলি ভাবিছোঁ কেনেকুৱা লাগিছে চাওঁ টেষ্টি কৈ চাওঁ নহয় জানো খাই চালেহে টেষ্টি ক'ব পাৰিম হয় নাই খাই দিছোঁ দেখাইছোঁ চব টেষ্টি মজা লাগিছে ৱাও একদম লোভে লাগি গৈছে আৰু জিভা পানী পৰি গৈছিলে তথাপিও যোনে নাখায় মই খাওঁ কিন্তু দেই আৰু ভিডিঅ'টো চাই কেনেকুৱা পাইছে আপোনালোকে যদি চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ অহাখিনি ছাবস্ক্ৰাইব কৰি ল'ব ইউটিউবত যদি চাইছে ছাবস্ক্ৰাইব কৰি ল'ব বেল আইকনটো লগতে দবাই ল'ব আৰু ফেচবুকত চাইছে যদি ফেচবুকটো ফ'ল' কৰি ল'ব তেতিয়া দেই আপোনালোকে আহিবলগীয়া নতুন ভিডিঅ'বোৰ পাই থাকিব আজিলৈকে বাই বাই শুভৰাত্ৰি দীপলু ব্লগ